শিক্ষা দীক্ষা নথকা ল'ৰা বা কোনো ধৰণৰ জ্ঞান নথকা ল'ৰা মানে সৰু সৰু ল'ৰা সেই ল'ৰাবিলাকক পৰ্টেলেই হওক বা বিভিন্ন সংবাদ মাধ্যমে তেওঁলোকক সাংবাদিকতাৰ একোখন কাৰ্ড দি দিছে, নহ'লে এটা বুম উঠাই দিছে, যিটোৱে নেকি সেই মানুহখিনি হয়তো সেই ল'ৰাখিনি হয়তো বুজিয়ে পোৱা নাই যে সাংবাদিকতা কি। গতিকে বুজি নোপোৱাকৈ তেওঁলোকৰ হাতত এটা বুম পৰিছে, তেওঁলোকৰ হাতত এটা হয়তো কেমেৰা পৰিছে, তেওঁলোকে নিউজ কৰিবলৈ গৈ ক'ৰবাত মানে প্ৰৰোচিত হয় বা ক'ৰবাত তেওঁলোকে বদনামী হৈ যায়। গতিকে এই ব্যৱস্থা যিটো, এই ব্যৱস্থাটোৰ কিন্তু নিয়ন্ত্ৰণ কৰিব লাগিব, আৰু নিয়ন্ত্ৰণ কৰিব লাগিব সংবাদ মাধ্যমৰ মূল গোষ্ঠী বা চৰকাৰে। এফালে আমাৰ আইনজ্ঞক জড়িত কৰি আইন সম্পৰ্কীয় গোটেই কথাবিলাক কিন্তু এতিয়া সাংবাদিকসকলে জানিব লাগিব। আইন সম্পৰ্কত যদি সজাগ নহয় তেতিয়াহ'লে সাংবাদিকসকল বিপদত পৰিব। কেইদিনমান পূৰ্বে আমাৰ এগৰাকী সতীৰ্থ সাংবাদিকে এটা চৰকাৰী কাৰ্যালয়ৰ ফটো তোলাৰ কাৰণে তেওঁৰ ওপৰত এটা গোচৰ দাখিল কৰা হৈছে। সাংবাদিকৰ কান্ধত বন্দুক থৈ বহুতে গুলিয়াব বিচাৰে। সেই ৰাজনৈতিক নেতাই হওক, পঞ্চায়তৰ নেতাই হওক, ঠিকাদাৰেই হওক, আৰক্ষীয়েই হওক, তেওঁলোকৰ স্বাৰ্থ পূৰণ কৰাৰ কাৰণে সাংবাদিকটোক মাতে। আৰু বহুত সাংবাদিকে গম নাপায়, কাণখন পাতি দিয়ে, কান্ধত বন্দুক থৈ গুলিয়াই তেওঁ আৰত থাকি যায়, বদনামী হয় সাংবাদিকটো। অসমৰ ইতিহাসত এগৰাকী সাংবাদিক মই, যাৰ প্ৰতিমূৰ্তি জ্বলিছিলোঁ, আৰু যিদিনা মোৰ প্ৰতিমূৰ্তি জ্বলোৱা হৈছিল সিদিনা মই খুবেই এক্সাইটেড, আৰু মইতো ছুইচাইড এটেম্প কৰিছিলোঁ সেইদিনাখন। ডেমক্ৰেটিক আছামৰ বিশেষ অনুষ্ঠান অচিন চিনাকি। অচিন চিনাকি অনুষ্ঠানৰ আজিৰ অতিথি হৈছে প্ৰতিষ্ঠিত সাংবাদিক তথা সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰ। বৰপেটা জিলাৰ কাশিল্প নগৰী সৰ্থেবাৰীৰ বাসিন্দা নকুল তালুকদাৰ। ইতিমধ্যে নকুল তালুকদাৰে সাংবাদিকৰ ক্ষেত্ৰখনত 25 বছৰ অতিক্ৰম কৰিছে। সদৌ অসম সাংবাদিক সন্থাৰ দ্বিতীয়টো কাৰ্যকালৰ বাবে পুনৰ সাধাৰণ সম্পাদকৰ দায়িত্ব লাভ কৰিছে নকুল তালুকদাৰে। সাংবাদিকতাৰ উপৰিও নকুল তালুকদাৰে সাহিত্য সংস্কৃতি সমাজ জীৱনলৈ আগবঢ়াইছে বিশেষ অৱদান। বিভিন্ন প্ৰত্যাহ্বানক নেওচি উজ্জ্বলি উঠিছে নকুল তালুকদাৰ। বেৰিনা সংবাদ প্ৰহৰী বঁটা, আৰোহণ মিডিয়া বঁটা, ক্ৰিষ্টি এৱাৰ্ডকে ধৰি কেইবাটাও বঁটাৰে সন্মানিত হৈছে নকুল তালুকদাৰ। সম্প্ৰতি অসমৰ আগশাৰীৰ দুখনকৈ দৈনিক বাতৰি কাকত আৰু এটি জনপ্ৰিয় ছেটেলাইট চেনেলত কৰ্মৰত হৈ আছে নকুল তালুকদাৰ। ব্যস্ততাপূৰ্ণ জীৱনৰ মাজতো তেখেতে কৰি গৈছে কিছু ব্যতিক্ৰম কাম, যি কামে সচেতন লোকৰ মন মগজু চুই গৈছে। তেখেতে নিজৰ জন্মদিনত ৰাজহুৱা স্থানত গছপুলি ৰোপণ কৰাৰ লগতে সেই গছপুলিবোৰ লালন পালন কৰি দেখুৱাইছে অনন্য নিদৰ্শন। ইয়াৰ উপৰিও তেখেতৰ মুখ্য পৃষ্ঠপোষকতাত 6 বছৰ পূৰ্বে সৰ্থেবাৰীত জন্ম লাভ কৰিছিল ৰাজনন্দিনী ভ্ৰাম্যমান নাট্য দল। এতিয়া যাত্ৰাভিনয় জগতৰ এটি চৰ্চিত নাম হৈ পৰিছে ৰাজনন্দিনী ভ্ৰাম্যমান নাট্য দল। প্ৰতিষ্ঠিত সৎ সাহসী সাংবাদিক নকুল তালুকদাৰৰ জীৱনতো আছে বহু ঘাত প্ৰতিঘাত। এইগৰাকী সাহসী সাংবাদিকৰ নিজৰ জীৱনৰ প্ৰতি কিয় উপজিছিল ঘৃণা? কিয় চৰম সিদ্ধান্ত ল'ব বিচাৰিছিল সাংবাদিক নকুল তালুকদাৰে? সাংবাদিকসকলৰ নিৰাপত্তাৰ বাবে কি কৰিব বিচাৰিছে সদৌ অসম সাংবাদিক সন্থা চমুকৈ আজুৱে? এই সকলোবোৰ সামৰি ডেমক্ৰেটিক আছামৰ প্ৰগ্ৰেম এডিটৰ জয়ন্ত ডেকাৰ সৈতে প্ৰতিষ্ঠিত সাংবাদিক নকুল তালুকদাৰৰ এক কথোপকথন আগবঢ়াইছো। নমস্কাৰ, ডেমক্ৰেটিক আছামৰ বিশেষ অনুষ্ঠান অচিন চিনাকিলৈ মই জয়ন্ত ডেকাই স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আমাৰ এই বিশেষ অনুষ্ঠান অচিন চিনাকিত আমি এগৰাকী প্ৰতিষ্ঠিত ব্যক্তিক আমি আমাৰ এই অনুষ্ঠানলৈ আমন্ত্ৰণ কৰি আনো। আজিও তেনে এগৰাকী ব্যক্তিক আমাৰ এই অনুষ্ঠানলৈ আমন্ত্ৰণ কৰি আনিছোঁ। আমি তেখেতৰ সৈতে তেখেতৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম। আমি আজি আমন্ত্ৰণ কৰি আনিছোঁ এগৰাকী সাংবাদিক, যিগৰাকী সাংবাদিকে ইতিমধ্যে তেওঁৰ সংবাদ ক্ষেত্ৰখনৰ 30টা বছৰ অতিক্ৰম কৰি 26 বছৰত ভৰি দিছে। তেখেত
সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰ ডাঙৰীয়া। আমি তালুকদাৰ ডাঙৰীয়া আমাৰ সৈতে আছে। আমি আপোনাক আমাৰ এই অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰথমতে আমি আপোনাক প্ৰথমতে যদি আপোনাৰ পৰিচয়টো মানে আপোনাৰ সংবাদ ক্ষেত্ৰখনৰ পৰিচয়টো যদি জানিবলৈ যদি পাৰোঁ বা দৰ্শকক জনাবলৈ আমি পাৰোঁ। হয়, আচলতে যদিহে মোৰ পৰিচয় মানে সংবাদ ক্ষেত্ৰ হিচাপে চোৱা যায়, মই নকুল তালুকদাৰ সৰ্থেবাৰী। মই পঢ়াৰ সময়তে, কলেজত পঢ়ি থকা সময়তে মই সংবাদ ক্ষেত্ৰত ভৰি থৈছিলোঁ। আমাৰ ইয়াতে জ্যেষ্ঠ সাংবাদিক মৃণাল মল্ল পাটোৱাৰী, চক্ৰেশ্বৰ ডেকা, এওঁলোকে সেই সময়ত যি সাংবাদিকতা কৰি আছিল, মই কলেজৰ জিএছ আছিলোঁ আৰু কলেজৰ জিএছ হৈ থাকোঁতে এই সাংবাদিকসকলৰ মই সংস্পৰ্শলৈ আহোঁ। আৰু তাৰপিছত তেওঁলোকৰ যিবিলাক মিটিং হয় বা তেওঁলোকে য'ত নিউজ কৰিবলৈ যায় মোক লৈ যায় লগত, তেনেকৈ তেওঁলোকৰ সংস্পৰ্শত আহি মই সংবাদ ক্ষেত্ৰত ভৰি দিওঁ। আৰু আচলতে মই 1996 চনত প্ৰথম মই বাতৰি কাকতত লিখা মেলা আৰম্ভ কৰোঁ। তেতিয়া প্ৰফুল্ল বৰুৱা ছাৰ আছিলে নীলাচলৰ সম্পাদক। সাপ্তাহিক নীলাচল কাকতত মই তেতিয়া লেখা মেলা কৰোঁ, প্ৰথম আৰম্ভণি তেতিয়া। তাৰপিছত মই নিয়াময়কৈ লেখা মেলা আৰম্ভ কৰিলোঁ যেতিয়া লুইতজ্যোতি কাকত ওলাল নলবাৰীৰ পৰা অৰূপ শৰ্মাৰ সম্পাদনাত। লুইতজ্যোতিত মই নিয়মীয়াকৈ লেখা মেলা আৰম্ভ কৰিলোঁ আৰু সমান্তৰালকৈ কনকচন্দ ডেকাৰ সম্পাদনাত 3দিনীয়া অগ্ৰদূত ওলাইছিলে। 3দিনীয়া অগ্ৰদূতত মই নিয়মীয়াকৈ লেখা আৰম্ভ কৰিলোঁ। তাৰপিছত দৈনিক অগ্ৰদূত হ'ল, দৈনিক অগ্ৰদূততো প্ৰায় এবছৰমান মই নিয়মীয়াকৈ লেখা মেলা আৰম্ভ কৰিলোঁ। তাৰপিছত মই ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী তেতিয়া আজিৰ বাতৰি বুলি এখন আছিলে, সেইখন এৰি কিনে নতুন অসমীয়া বুলি চন্দ্ৰ প্ৰেছৰ পৰা ওলাইছিলে নতুন অসমীয়া, মই তাত নিয়মীয়াকৈ সাংবাদিকতা আৰম্ভ কৰিলোঁ। আৰু এনেদৰে মই কৰি থাকিলোঁ। তাৰপিছত অজিত ভূঞাই নতুন সময় বুলি এখন সাপ্তাহিক কাকত উলিয়ালে প্ৰতিদিনৰ পৰা আহি। নতুন সময়ত মই নিয়মীয়াভাৱে লেখা আৰম্ভ কৰিলোঁ। একদম প্ৰথমৰ পৰাই মই নতুন সময়ত লিখা আৰম্ভ কৰিলোঁ। তাৰপিছত অজিত ভূঞাৰে সম্পাদনাত আজি ওলাল, আজিত লিখা মেলা আৰম্ভ কৰিলোঁ। আৰু একেবাৰে শেষ মুহূৰ্তলৈকে অনিল মজুমদাৰৰ সম্পাদনাত চলি থকালৈকে আজিত লিখি থাকিলোঁ। তাৰ মাজতে এদিনৰ সংবাদ ওলাল, 2005 চনত ওলাল নেকি এদিনৰ সংবাদ ওলাল। আৰু এদিনৰ সংবাদত অদীপ ফুকনে মাতিলে, তেখেতে গোটেই পূব বৰপেটা অঞ্চলটোক মোক দায়িত্ব দিলে আৰু সেইমতে তাত সংবাদ সেৱা কৰিলোঁ। তাৰপিছত নিয়মীয়া বাৰ্তা প্ৰকাশ হ'ব, তেতিয়া প্ৰথম নিয়মীয়া খবৰ আছিলে, ময়ূৰ তালুকদাৰে এইটো কৰিছিলে নিয়মীয়া খবৰ। আৰু সম্পাদনাৰ প্ৰথম দায়িত্ব আছিলে শংকৰ লস্কৰ। নিয়মীয়া খবৰ হিচাপে যেতিয়া আত্মপ্ৰকাশ কৰিব তাৰ আগতে আমাক মাতিলে, অসমৰ কেইগৰাকীমান এনেকৈ চিলেক্টেড সাংবাদিকক মাতিলে। তেওঁলোকে আমাৰ সন্মতি বিচাৰিলে যে আমি এনেকৈ পেপাৰখন উলিয়াম, আপোনালোকে থাকিব লাগে। এতিয়া থাকিম বুলি ক'লোঁ। তাৰপিছত সেইমতে তেতিয়াৰ পৰা নিয়মীয়া বাৰ্তাত থাকি গ'লোঁ। এতিয়ালৈকে নিয়মীয়া বাৰ্তাত লিখিয়ে আছোঁ। গতিকে জন্মলগ্নৰ পৰা নিয়মীয়া বাৰ্তাত থাকিলোঁ। তাৰপিছত আকৌ মই অসমীয়া প্ৰতিদিন কাকতত মই লিখা মেলা আৰম্ভ কৰিলোঁ। তেনেকৈ মই কাকতত আহিলোঁ। আৰু যদি মই চেনেলৰ কথা কওঁ, তেতিয়া প্ৰথম আচলতে মই সাংবাদিকতা কৰিছিলোঁ DY 365ত। তেতিয়া সাংবাদিকতাটো বৰ মানে চেনেলৰ সাংবাদিকতাটো বৰ বেলেগ ধৰণৰ আছিলে। কেমেৰা আছিলে, কেছেটৰ কেমেৰা। এই কেছেট কিনিব লাগে, 150 টকা কেছেট। সেই কেছেটত নিউজটো লৈ কাগজৰ ভিতৰত কেছেটখন ভৰাই গোটেই তাতে বস্তুবিলাক লিখি আমি পঠাব লাগে গুৱাহাটী কেছেটখন। আজিৰ নিউজটো কালিহে ওলাই, তেনেকুৱা আছিলে DYত প্ৰথম কৰোঁতে। তাৰপিছত DYত 3 মাহমান কৰাৰ পিছত মই নিউজ লাইভত কৰিলোঁ 6 মাহমান। নিউজ লাইভত 6 মাহমান কৰাৰ পিছত মই আৰম্ভ কৰিলোঁ নিউজ টাইম অসম। তেতিয়া নিউজ টাইম অসম আছিল। নিউজ টাইম অসমৰ পৰৱৰ্তী সময়ত প্ৰতিদিন টাইম হ'ল আৰু সেই ধৰণে মই সংবাদ সেৱা কৰি থাকিলোঁ। গতিকে এতিয়ালৈকে মই তেনেকৈ কৰি আছোঁ। এটা বৰ্ণিল পৰিক্ৰমা বুলি ক'ব পাৰি। যিহেতু সংবাদ ক্ষেত্ৰখনৰ লগত জড়িত থকা ব্যক্তিৰ প্ৰত্যাহ্বান থাকে, আপুনি কেনেকুৱা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে এই ক্ষেত্ৰত? হয়, প্ৰত্যাহ্বান যথেষ্ট প্ৰত্যাহ্বান। আচলতে এই কথাটো অকণমান দীঘলীয়া। সংবাদ ক্ষেত্ৰখনৰ পথটো হৈছে অত্যন্ত কণ্টকময়। আৰু যদি আমি চাওঁ যে অসমত ইয়াৰ যিটো ব্যৱস্থা, এইটো অত্যন্ত মানে এটা দুৰূহ। এফালে যদি আমি চাওঁ, মই যেতিয়া সাংবাদিকতা আৰম্ভ কৰিছিলোঁ তেতিয়া সংবাদ সেৱাটো কেনেকৈ কৰিব লাগিছিল। আমাৰ ইয়াত ফেক্স নাছিল। যেতিয়া কিছুমান গুৰুত্বপূৰ্ণ নিউজ থাকে, আগতে নিউজবিলাক আমি কি কৰোঁ, নিউজবিলাক লিখি ৰাতিপুৱা এটা মানে খামৰ ভিতৰত ভৰাই এটা টপলা কৰোঁ, কৰি ৰাতিপুৱা বাছ ষ্টেণ্ডত ৰখি থাকোঁ গুৱাহাটী যোৱা মানুহ কাৰোবাক পাওঁ নেকি। কাৰোবাক পালে তেওঁক কওঁ যে মোৰ পেপাৰ অফিচত এই নিউজৰ টোপোলাটো তুমি দিবা। আৰু তেনেকৈ দিছিলে। সেই সময়ত মানুহবিলাকে গুৱাহাটীত গৈ পেপাৰ অফিচত তেওঁৰ কামটো কৰি উঠিও মোৰ কামটো তেওঁ কৰি থৈ আহিছিলে। তাৰপিছত ফেক্স আহিল, কিন্তু সৰ্থেবাৰীত তেতিয়া ফেক্স নাই। আমি নলবাৰীলৈকে চাইকেল মাৰি যাওঁ সেইকাৰণে যদি আমি ফেক্সটো কৰি আমি ঘূৰি আহিবলৈ গাড়ী নাপাম।
গতিকে আমি চাইকেল মাৰি যাওঁ নলবাৰীলৈকে, ইয়াৰ পৰা প্ৰায় 28 কিলোমিটাৰ মই নলবাৰী চাইকেল মাৰি গৈ নলবাৰীৰ ৰিপৰ্টাৰ্ছখিনি গোটেইখিনি যেতিয়া ফেক্স কৰা হ'ব তাৰপিছত আমি ফেক্স কৰোঁ। আৰু সেই ফেক্স কৰি উঠি আমি ঘৰ মোটামুটি 12টা বজাত আহি চাইকেল মাৰি ঘৰ পাওঁ। তেনেকৈ আমি তাৰমানে মানে কথাটো তেনেকুৱা। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে ইমান সংকটপূৰ্ণ এটা ব্যৱস্থাত আমাৰ সাংবাদিকসকলে সংবাদ সেৱা কৰে, কিন্তু তাৰ লগত যিটো সমাজ ব্যৱস্থাই হওক বা চৰকাৰী পক্ষৰ যিটো ব্যৱস্থা হওক, শাসকযন্ত্ৰৰ যিটো বা সকলৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাই অত্যন্ত সংকটত মানে এটা পেলাই দিয়ে সাংবাদিকসকলক। আৰু সেইটোৰে মানে স্পষ্ট উদাহৰণ হ'ল কমলা শইকীয়াকে ধৰি 33গৰাকী সাংবাদিক শ্বহীদ হৈছে। অকল বাতৰি কৰি বা বাতৰি সম্পৰ্কীয় ঘটনাৰ কাৰণে 33গৰাকী সাংবাদিক শ্বহীদ হ'বলগীয়া হ'ল। অনিল মজুমদাৰক অকল বাতৰি লিখাৰ কাৰণে ঘৰৰ দুৱাৰমুখতে গুলীয়াই মাৰি থৈ যোৱা হ'ল। পৰাগ দাসক ল'ৰাটো আনিবলৈ যাতে দিন দুপৰত হত্যা কৰি পেলোৱা হ'ল। গতিকে অত্যন্ত এটা সংকটজনক অৱস্থা। বা অজিত ভূঞাক জেলত ভৰাই থোৱা হৈছিলে, এই কথা আমি সকলোৱে জানো। গতিকে অসমত সাংবাদিকতা কৰাটো এটা, আৰু যদি মানে পদলেখনকাৰী যদি সাংবাদিকতা কৰে তেতিয়া তাৰ অকণমান মাফ থাকে, সেই ৰাস্তাটো অকণমান মসৃণ হয়। কিন্তু সাংবাদিকসকল কেতিয়াও পদলেখনকাৰী হ'ব নালাগে। গতিকে অসমত সাংবাদিকতা কৰাটো এটা কঠিন। এফালে শাসক বা শোষকযন্ত্ৰই সদায় আক্ৰমণ কৰোঁকৈ থাকে, আনফালে সমাজত একাংশই অপপ্ৰচাৰ খুব কৰে আৰু অপপ্ৰচাৰৰ বলি হ'বলগীয়া সাংবাদিক। অপপ্ৰচাৰৰ বলি হৈ কনক ৰাজমেধিৰ কিন্তু তেনেকৈ মৃত্যু হৈছিল, অপপ্ৰচাৰৰ বলি হয়। আপোনালোকে বহুতে হয়তো জানে বা বহুতে নাজানে, শুৱালকুছিৰ কনক ৰাজমেধি অসমীয়া প্ৰতিদিনত লিখিছিল, তেওঁ অপপ্ৰচাৰৰ বলি হয়। তেওঁ যে দেখিলে যে মই মানৱ সমাজৰ কাৰণে ইমান মানে ত্যাগ কৰি বাতৰি লিখি আছোঁ, আমাৰ সমাজৰ কাৰণে লিখি আছোঁ, সেই সমাজে মোক ভাল নাপায় বা সেই সমাজে মই সুৰক্ষিত নহয়। এতিয়া তেওঁ ব্ৰহ্মপুত্ৰৰ বুকু সুৰক্ষিত বুলি বা ব্ৰহ্মপুত্ৰৰ বুকুত বেছি শান্তি পাম বুলি তেওঁ সেই মানৱ সমাজ এৰি ব্ৰহ্মপুত্ৰৰ বুকুত আশ্ৰয় লৈছিল কনক ৰাজমেধি। আজি মনত পৰে, কিমান দুখ লগা কথা। গতিকে এয়া হৈছে অসমৰ সাংবাদ ক্ষেত্ৰৰ এটা জীয়া ছবি। আমি আগতেই কৈছোঁ যে আপুনি 25টা বছৰ সম্পূৰ্ণ কৰি 26 বছৰত ভৰি থ'লে। বহু ঘাত প্ৰতিঘাতৰ মাজেৰে এই ব্যৱস্থাটো চলি থাকিল বা চলি যাব, এনেদৰে চলি যাব। আপুনি একাধিক সকলৰ উমৈহতীয়া মঞ্চ সদৌ অসম সাংবাদিক সন্থাৰো এটা গুৰু দায়িত্ব আপুনি ইতিমধ্যে হৈছে, পুনৰ আপুনি সেই গুৰু দায়িত্ব গ্ৰহণ কৰিব লগা হৈছে। সিদিনা সৰ্থেবাৰীত অনুষ্ঠিত হৈছিল সদৌ অসম সাংবাদিক সন্থাৰ একাদশ দ্বিবাৰ্ষিক অধিৱেশন। তাত আপুনি পুনৰ নিৰ্বাচিত হৈছে সাধাৰণ সম্পাদক হিচাপে। আমি যদি গোটেই বস্তুখিনি যদি আমি জানিবলৈ চেষ্টা কৰোঁ যে এটা অতি পিছপৰা অঞ্চল বুলি ক'ব পাৰি, পিছপৰা অঞ্চলৰ পৰা গৈ অসমৰ এটা গুৰুত্বপূৰ্ণ পদবীত আপুনি অলংকৃত হ'বলৈ পাইছে, কেনেদৰে সম্ভৱ হৈছে বা যাত্ৰাটো কেনেকুৱা আছিল? আচলতে মই সংগঠন কৰা ল'ৰা, মই ছাত্ৰ সন্থা বহু বছৰ কৰিছিলোঁ। আৰু সাংবাদিকতাৰ ক্ষেত্ৰত যেতিয়া মই পদাৰ্পণ কৰিলোঁ, তাৰপিছতে মই সংগঠনত জড়িত হ'লোঁ। আগতে মই বেলেগ সংগঠন এটাত আছিলোঁ। তাৰ পৰৱৰ্তী সময়ত প্ৰয়াত ৰোহিণী মেধিৰ আমন্ত্ৰণ বা তেওঁৰ তৎপৰতাতেই মই সদৌ অসম সাংবাদিক সন্থালৈ আহোঁ। আৰু সদৌ অসম সাংবাদিক সন্থাত মই ভালেকেইবছৰ থাকিলোঁ। মাজতে পদবীক লৈ বহুত মানে খেলি মেলি হ'ল, প্ৰতিঘাত হ'ল বা সদৌ অসম সাংবাদিক সন্থাক ধ্বংস কৰাৰ কাৰণে বিভিন্ন ষড়যন্ত্ৰ হ'ল। কিন্তু আমি এটা সমগ্ৰ অসমৰ সাংবাদিকৰ স্বাৰ্থত যে এই সাংবাদিক সংগঠনটো লাগিব আৰু এই সাংবাদিক সংগঠনটো কেতিয়াও ধ্বংস হ'ব দিব নোৱাৰি। কোনোবাই সভাপতি সম্পাদক হোৱাৰ স্বাৰ্থত এটা সংগঠন ব্যৱহাৰ কৰিব বা এই সংগঠনক ধ্বংস কৰিব বিচাৰিব বা এই হ'ব নোৱাৰিলে একে ৰাতিতে এটা সংগঠন জন্ম দি নিজে সভাপতি সম্পাদক হ'ব, এই যিটো প্ৰৱণতা, এই প্ৰৱণতাৰ পৰা আঁতৰত থাকি আমি নীৰৱে আচলতে পিছফালৰ পৰা থাকি সদৌ অসম সাংবাদিক সন্থাক সেৱা কৰিলোঁ। সদৌ অসম সাংবাদিক সন্থাটো জীয়াই ৰখাৰ কাৰণে ভালেকেইটা বছৰ আমি কষ্ট কৰিলোঁ। আৰু মই কৈছোঁ যে মই সংগঠন কৰি ভাল পাওঁ, গতিকে সাংবাদিক হৈ আছোঁ, সাংবাদিকৰ স্বাৰ্থ বা সাংবাদিকৰ যিকোনো সমস্যাৰ কাৰণে মাত মাতিব লাগিলে সংগঠন লাগিবই। মালিক পক্ষৰ বিৰুদ্ধেও যদি আমি মাত মাতিব লাগে সংগঠন লাগিবই। এতিয়া মালিক পক্ষৰ বহুত কথা আছে, সেইবিলাক কম। কিন্তু যেতিয়াই এই সংগঠনত লাগি থাকিলোঁ আৰু এই সংগঠনত লাগি থাকোঁতে সংগঠনৰ যিখিনি নেতাকৰ্মী আছে তেওঁলোকে মোক যোৱা 2017 চনৰ কাৱৈমাৰী অধিৱেশন, তেজপুৰৰ যি কাৱৈমাৰী অধিৱেশন, সেই অধিৱেশনত মোক সম্পাদকৰ গুৰু দায়িত্ব দিছিল। মই কেতিয়াও ভবা নাছিলোঁ যে মই এই সংগঠনৰ সম্পাদকৰ দায়িত্ব মই পাম। মই নভবাকৈ সেই সময়ত সেই নেতৃত্বই মোৰ ওপৰত আস্থা প্ৰকাশ কৰি, বিশ্বাস প্ৰকাশ কৰি মোক নেতৃত্ব দিলে। আৰু সুদীৰ্ঘ 6 বছৰ মই একেৰাহে নেতৃত্ব দিলোঁ সদৌ অসম সাংবাদিক সন্থাক। আৰু এই নেতৃত্বকালত সদৌ অসম সাংবাদিক সন্থাক মই এটা গতিশীলতা আনি দিবলৈ প্ৰয়াস কৰিছিলোঁ। সন্মানীয় পংকজ কুমাৰ নাথ, তেওঁ আমাৰ সভাপতি, আৰু তেওঁৰ নেতৃত্বত আমি ভালে কিছু মানুহে আমি এনেকৈ নেৰানেপেৰাকৈ নিস্বাৰ্থভাৱে লাগিলোঁ। আৰু লাগি আমি সংগঠনটো সমগ্ৰ অসমত
এটা প্ৰতিষ্ঠা কৰাৰ কাৰণে এতিয়া সফল হৈছোঁ। এতিয়া 22খনকৈ জিলা সমিতি আমাৰ সক্ৰিয় হৈ আছে অসমত সদৌ অসম সাংবাদিক সন্থাৰ। আৰু আমাৰ যি একাদশ বাৰ্ষিক পূৰ্ণকালীন সৰ্থেবাৰী অধিৱেশন অনুষ্ঠিত হৈ গ'ল, তাত 22খন জিলাৰ প্ৰতিনিধি উপস্থিত হৈছিল। অসমৰ ইতিহাসত মানে সাংবাদিক সংগঠনত এইটো বিৰল যে 200তকৈও অধিক সাংবাদিক প্ৰতিনিধি লগ হৈ প্ৰতিনিধি সভা অনুষ্ঠিত হৈছে। আৰু সেই প্ৰতিনিধি সভাৰ 22খন জিলাই সৰ্বসন্মতিক্ৰমে মোক পুনৰবাৰ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰিছে। গতিকে মই সমগ্ৰ অসমৰ সাংবাদিক সতীৰ্থসকলৰ ওচৰত চিৰকৃতজ্ঞ। মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে পুনৰবাৰ মোক সম্পাদকৰ দৰে গুৰু দায়িত্ব অৰ্পণ কৰিছে। গতিকে সন্মানীয় সভাপতি পংকজ কুমাৰ নাথকে ধৰি আমাৰ যিখিনি নেতৃত্ব বা সন্মানীয় উপদেষ্টাসকল, আমাৰ আজুৰ যিকেইগৰাকী সন্মানীয় উপদেষ্টা, যি আমাৰ আজুৰ আচলতে মূল কাণ্ডাৰী, বা সমগ্ৰ অসমৰ এই সাংবাদিক সতীৰ্থ বন্ধুসকল, জিলা সমিতিসমূহৰ বিষয়ববীয়া সকলোকে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মোৰ এই দ্বিতীয়বাৰৰ কাৰণে মোক গুৰু দায়িত্ব অৰ্পণ কৰাৰ কাৰণে। নাজানো মই কিমান দূৰ আৰু সফল হওঁ, কিন্তু দায়িত্ব বাঢ়িল, কাৰণ পুনৰবাৰ যিহেতু সম্পাদকৰ দায়িত্ব দিয়া হয়, দায়িত্ব ভালেখিনি বাঢ়ে। নিশ্চয় এটা বিশ্বাস কৰি এটা তেওঁলোকে দায়িত্ব দিছে, গতিকে সেই দায়িত্বটো সুকলমে পালন কৰাৰ কাৰণে মই চেষ্টা কৰিম। আমি তালুকদাৰক প্ৰথমে ধন্যবাদ জনাইছোঁ। তেখেতৰ যি সংগ্ৰাম, সেই সংগ্ৰাম আৰু আগুৱাই যাওক। যিহেতু সদৌ অসম সাংবাদিক সন্থাৰ কথাটো ওলাইছে, আমি যদি এতিয়া যদি চাওঁ, যদি 20টাতকৈ অধিক সংগঠন ইতিমধ্যে জন্ম হৈছে বা সাংবাদিকৰ 20টাতকৈ বেছি সংগঠন আছে। এতিয়া আমি যদি কওঁ যে সদৌ অসম সাংবাদিক সন্থা এনে কি ব্যতিক্ৰম, বা সদৌ অসম সাংবাদিক সন্থা গ্ৰামাঞ্চলৰ সাংবাদিকসকলৰ হকে হওক বা যিসকল সাংবাদিক আছে, সাংবাদিকসকলে কি পদক্ষেপ গ্ৰহণ কৰিছে বা কেনেদৰে ব্যতিক্ৰম হ'ব পাৰিছে আপোনালোকৰ সংগঠনটো? আচলতে অসমত সাংবাদিক সংগঠন বহুত আছে, থাকিব, মতানৈক্য থাকে, কিন্তু মতানৈক্য থাকিলেও মনান্তৰ হ'ব নালাগে। মই সমগ্ৰ অসমৰ সাংবাদিক সতীৰ্থক মই এটা কথাই প্ৰথমতে আহ্বান জনাম যে আমি কোনটো সংগঠন আছোঁ ডাঙৰ কথা নহয়, কিন্তু আমি অসমৰ সাংবাদিকৰ স্বাৰ্থত একত্ৰিতভাৱে কিন্তু যুদ্ধ কৰিব লাগিব। কাৰণ অসমৰ সাংবাদিকসকলৰ বহু সমস্যা আছে, আৰু সেইকাৰণে সদৌ অসম সাংবাদিক সন্থাই আৰম্ভণিৰে পৰাই বিশেষকৈ আমি মফচলীয়া সাংবাদিকসকলৰ সমস্যা সম্পৰ্কত গুৰুত্ব প্ৰদান কৰি আহিছোঁ। এতিয়া এফালে যদি চাওঁ আমি মাজিথিয়া, আৰু আনফালে চাওঁ যদি আমি যে মাজিথিয়াতকৈ ডাঙৰ কথা হৈছে সাংবাদিকসকল অন্য ধৰণেও কিন্তু প্ৰতাৰিত আৰু শোষিত হৈছে। এই কথাবিলাকত আমি মাত মাতিব বিচাৰিছোঁ, একদম আমি টু দ্য পইণ্ট আমি কথাবিলাকত মাত মাতিব বিচাৰিছোঁ। এতিয়া সদৌ অসম সাংবাদিক সন্থা কিয় ব্যতিক্ৰম, বা সদৌ অসম সাংবাদিক সন্থা কিয় ৰাইজৰ গ্ৰহণযোগ্য, কিয় ইমানখিনি শক্তিশালী হৈছে? আমি সাংবাদিকৰ যিকোনো সমস্যাত সদৌ অসম সাংবাদিক সন্থাই সক্ৰিয়তাৰে মাত মাতাৰ লগতে সমগ্ৰ অসমৰ সাংবাদিকসকল যেতিয়াই নিগৃহীত হয়, তেতিয়াই আমি জোৰদাৰভাৱে আমি জঁপিয়াই পৰোঁ। আজি চাওক, যেতিয়া ৰাজেন ডেকাক তাত প্ৰহাৰ কৰা হৈছিলে, শাৰীৰিকভাৱে প্ৰহাৰ কৰি মৰিয়াই মূৰ ৰাঙলি কৰি তেওঁক হত্যাৰ অপচেষ্টা চলোৱা হৈছিলে, তেতিয়া আমি ৰাজভৱনৰ সন্মুখত আমি ধৰ্ণা দিছিলোঁ, প্ৰেছ ক্লাবৰ সন্মুখত আমি ধৰ্ণা দিছিলোঁ, মোকালমোৱাত আমি ধৰ্ণা দিছিলোঁ, একেৰাহে আমি কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। বা যেতিয়াই মিলন মহন্ত হওক, বনজিৎ ঠাকুৰীয়া হওক, জয়ন্ত দেৱনাথ হওক, এই সাংবাদিক সতীৰ্থসকল যেতিয়াই আমাৰ নিগৃহীত হয়, তেতিয়াই সদৌ অসম সাংবাদিক সন্থাই জোৰদাৰ ৰূপত প্ৰতিবাদ কৰে, জোৰদাৰ ৰূপত প্ৰতিবাদ কৰি প্ৰশাসনক ইয়াৰ মানে এটা চাপ, এটা হেঁচা দিয়ে। যেনেকৈ চামতাত যেতিয়া ড্ৰাগছ মাফিয়াই আক্ৰমণ কৰিছিল, আমাৰ সতীৰ্থ অনিমেষক যেতিয়া আক্ৰমণ কৰিছিল, তেতিয়াও আমি জোৰদাৰ প্ৰতিবাদ কৰিছিলোঁ। গতিকে আমাৰ কথাটো হ'ল আমি একত্ৰিত হৈ জোৰদাৰ প্ৰতিবাদ কৰিব লাগিব। যেতিয়াই যিকোনো এগৰাকী সাংবাদিক নিগৃহীত হ'ব, তেতিয়াই সদৌ অসম সাংবাদিক সন্থাই জোৰদাৰ প্ৰতিবাদ কৰিব। আৰু এই প্ৰতিবাদৰ কাৰণেই সাংবাদিক সতীৰ্থসকলৰ কাৰণে আজু গ্ৰহণযোগ্য হৈছে। আৰু তাতকৈ ডাঙৰ কথাটো হৈছে যে সাংবাদিক ইতিমধ্যে 33গৰাকী সাংবাদিক শ্বহীদ হ'ল, পৰাগ দাসক গুলীয়াই হত্যা কৰা হ'ল, হত্যাকাৰী আজিলৈকে ধৰা নপৰিল। বিভিন্ন সময়ত অনিল মজুমদাৰক হত্যা কৰা হ'ল, হত্যাকাৰী ধৰা নপৰিল। ৰাজেন ডেকাক মৰিয়াই হত্যা কৰিব বিচৰা হ'ল, অপৰাধী আজিলৈকে ধৰা নহ'ল। ঠিক তেনেকৈ মিলন মহন্তক ৰাজহুৱাকৈ অপদস্থ কৰা হ'ল, বনজিৎ ঠাকুৰীয়াক ৰাজহুৱাকৈ অপদস্থ কৰা হ'ল, অপদস্থকাৰীক উচিত শাস্তি দিয়া নহ'ল, এৰেষ্ট কৰা নহ'ল। গতিকে এই কথাবিলাক আমি সদৌ অসম সাংবাদিক সন্থাই পুংখানুপুংখভাৱে আলোচনা কৰি আমি কি কৰিছিলোঁ যে গুৱাহাটীত আমি কেইবালানিও আলোচনা চক্ৰ অনুষ্ঠিত কৰিছিলোঁ। কাক লৈ আলোচনা চক্ৰ অনুষ্ঠিত কৰিছোঁ? অসমৰ বিশিষ্ট বুদ্ধিজীৱী
অসমৰ সংবাদ মাধ্যমৰ যিসকল সম্পাদকৰ দায়িত্বত আছে সেই সম্পাদকসকলক নিমন্ত্ৰণ কৰি আমি তাত আমি আলোচনা চক্ৰ অনুষ্ঠিত কৰিছোঁ। লগতে দল সংগঠন জাতীয় দল সংগঠনক মাতি আনি আমি এই সম্পৰ্কত আলোচনা কৰিছোঁ আৰু সেই আলোচনা মৰ্মে আৰু সেই আলোচনাত আমি বিশিষ্ট আইনজ্ঞসকলৰ লগতো কথা পাতিছোঁ, তেওঁলোককো আমি ইনভলভ কৰিছোঁ, কৰি আমি এটা কথা উলিয়াইছোঁ আৰু এটা কথা আমি দাবী জনাইছোঁ। আৰু সেই যিটো দাবী সেইটো হ'ল অসমত সাংবাদিকক সুৰক্ষিত কৰাৰ স্বাৰ্থত এখন নতুন কঠোৰ সুকীয়া আইনৰ প্ৰয়োজন, যিখন সদৌ অসম সাংবাদিক সন্থাই সজোৰে মাত মাতি আছোঁ। আৰু সেই আইনখনৰ খচৰা ইতিমধ্যে আমি প্ৰস্তুত কৰিছোঁ, প্ৰায় 80% কাম সম্পূৰ্ণ হৈছে আৰু এই 20% কাম সম্পূৰ্ণ হোৱাৰ লগে লগেই সেই আইনৰ খচৰা আমি চৰকাৰৰ হাতত তুলি দি আমি দাবী উত্থাপন কৰিম যে অসমৰ সাংবাদিকসকলৰ স্বাৰ্থত চৰকাৰে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ অতন্ত্ৰ প্ৰহৰী এই সাংবাদিকসকলক সুৰক্ষাৰ স্বাৰ্থত এই কঠোৰ আইনখন প্ৰণয়ন কৰিব লাগে। আৰু সেইকাৰণে সদৌ অসম সাংবাদিক সন্থা ব্যতিক্ৰম। যেহেতু নৱপ্ৰজন্মৰ সাংবাদিক বহুত ওলাইছে, এতিয়া বহুত সাংবাদিক এই ক্ষেত্ৰখনত আগবাঢ়ি আহিছে, যিসকল নৱপ্ৰজন্মৰ বা নতুন প্ৰজন্মৰ যিসকল সাংবাদিক সেই সাংবাদিকসকলৰ ক্ষেত্ৰত সদৌ অসম সাংবাদিক সন্থাই কিবা ব্যৱস্থা লয় নেকি, যে শিকাৰ ক্ষেত্ৰতে হওক, যিহেতু শিকি আহিয়ে বহুতে সাংবাদিকতা হয়, তাৰপিছতো সদৌ অসম সাংবাদিক সন্থাই এনেকুৱা কিবা ব্যৱস্থা লয় নেকি বা পদক্ষেপ লয় নেকি নতুন সাংবাদিকখিনি? হয়, নিশ্চিতভাৱে আমি আমাৰ নতুন জেনেৰেশ্যনক কেনেকৈ আমি সংবাদ মাধ্যমৰ লগত জড়িত কৰিব পাৰোঁ, আগ্ৰহী কৰিব পাৰোঁ আৰু ন্যায় নীতি নিষ্ঠ হিচাপে তেওঁলোকক আমি আগুৱাই নিব পাৰোঁ, তাৰ কাৰণে সদৌ অসম সাংবাদিক সন্থাই ব্যৱস্থা গ্ৰহণ কৰি আছোঁ। আমি সময়ে সময়ে আমি কি কৰোঁ, জিলাই আমি কৰ্মশালা অনুষ্ঠিত কৰোঁ। আৰু সেই কৰ্মশালাবিলাক কেনেকৈ কৰোঁ, প্ৰতিষ্ঠিত সাংবাদিক আৰু আইনজ্ঞ দুইটাকে আমি জড়িত কৰোঁ। এফালে আমাৰ আইনজ্ঞক জড়িত কৰি আইন সম্পৰ্কীয় গোটেই কথাবিলাক কিন্তু এতিয়া সাংবাদিকসকলে জানিব লাগিব। আইন সম্পৰ্কত যদি সজাগ নহয় তেতিয়াহ'লে সাংবাদিকসকল বিপদত পৰিব। কেইদিনমান পূৰ্বে আমাৰ এগৰাকী সতীৰ্থ সাংবাদিকে এটা চৰকাৰী কাৰ্যালয়ৰ ফটো তোলাৰ কাৰণে তেওঁৰ ওপৰত এটা গোচৰ দাখিল কৰা হৈছে। গতিকে যেনেকৈ তেনেকৈ এতিয়া সাংবাদিকক হাৰাশাস্তি কৰা হ'ব। আৰু সেইকাৰণে সাংবাদিকসকল সচেতন হ'ব লাগিব, আইন সম্পৰ্কত জানিব লাগিব আৰু লগে লগে আচলতে এটা নিউজ কেনেকৈ হ'ব, সেই নিউজটো নিৰপেক্ষভাৱে কেনেকৈ আগুৱাই নিব, সেই ধৰণৰ কথাবিলাক আচলতে আছে বা নৱপ্ৰজন্মৰ এই সাংবাদিকসকলক আমি সেই ধৰণৰ ৰাস্তাৰে আগুৱাই নিয়াৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰি আছোঁ। যেহেতু সম্প্ৰতি সময়ত ডিজিটেল সংবাদ মাধ্যমৰ যুগ, এতিয়া বহু সংবাদ প্ৰতিষ্ঠানৰ জন্ম হ'ল, পৰ্টেলৰ জন্ম হ'ল, এই ক্ষেত্ৰত তাহানিৰ সাংবাদিক আৰু এতিয়াৰ সাংবাদিকৰ মাজত কিবা ডিফাৰেঞ্চ, আপুনি পাৰ্থক্যটো কিবা দেখা পাইছে নেকি বা কি আহ্বান জনাব নৱপ্ৰজন্মৰ এইসকল সাংবাদিকক? হয়, পাৰ্থক্য বহুত। আমাৰ এতিয়া মোৰ এই দীঘলীয়া পৰিক্ৰমাটো যদি আমি চাওঁ, যে আমি যেতিয়া প্ৰথম আৰম্ভ কৰিছিলোঁ তেতিয়া সম্পূৰ্ণ সেৱা আছিল, সংবাদ সেৱা আছিল, সম্পূৰ্ণৰূপে সংবাদ সেৱা আছিল। আৰু এতিয়া কিন্তু এইটো পেচা, আগত নিচা এতিয়া পেচা, আৰু পেচা কৰিবই লাগিব। এগৰাকী সাংবাদিকে যদি ভালকৈ সংবাদ সেৱা কৰিবলগীয়া হয়, ই পেচালৈ ৰূপান্তৰ হ'বই লাগিব, ফুল্লি পেচা হ'ব লাগিব। আৰু পেচাদাৰী সাংবাদিক হ'লেহে সি ভালকৈ সেৱা কৰিব পাৰিব, কাৰণ পইচাটো লাগিবই, চলিব মেলিবৰ কাৰণে পইচাটো লাগিবই। আৰু পেচাদাৰী হ'লেহে সংবাদ গোষ্ঠীৰ পৰা পইচা পাব। সংবাদ গোষ্ঠীৰ পৰা পইচা পাবলৈ এগৰাকী সাংবাদিকে সেই ধৰণে নিজৰ যোগ্যতা অৰ্জন কৰি ল'ব লাগিব। এতিয়া তেতিয়া আছিলে যথেষ্ট শিক্ষক জড়িত হৈ আছিলে সংবাদ ক্ষেত্ৰখনত, আৰু যিখিনি অশিক্ষক আছিলে তেওঁলোকেও এটা অত্যন্ত ধৰ্ম বুলি ভাবিছিলে যে সংবাদিকতাটো এটা সাংঘাতিক ধৰ্ম, আৰু তাৰ লগতে সাংবাদিকসকল যেন এটা বেলেগ গ্ৰহৰ প্ৰাণী তেনেকৈ গণ্য কৰা হৈছিলে। সাংবাদিকসকলে তেতিয়া আৰ্থিক কেলেংকাৰীত লিপ্ত হ'ব সেই কথাটো তেতিয়া কল্পনাই কৰিব নোৱাৰি। সেইটো তেতিয়া সকলো মানে আৰু সমাজত মস্ত এখন উচ্চ আসন আছিলে সাংবাদিকসকলৰ, আৰু সেইকাৰণে সাংবাদিকসকল সাংঘাতিক ধৰণে নীতিনিষ্ঠ বা ন্যায়নিষ্ঠ আছিলে। কিন্তু এতিয়া বহুখিনি সময়ত দেখিবলৈ পোৱা যায় এইটো মানে বুজাবুজি, কম্প্ৰমাইজিং বহু ক্ষেত্ৰত দেখা যায়। এইটো হ'ব নালাগে, এইটো দেখা যায় বহু ক্ষেত্ৰত। বা এতিয়া মূল ষ্ট্ৰীমৰ সাংবাদিকসকল মানে এতিয়া বিভিন্ন ধৰণে কথা আলোচনা হয় যে ৰজাঘৰীয়া সাংবাদিক, প্ৰজাঘৰীয়া সাংবাদিক, এই ধৰণৰ কথা আলোচনা হয়। আৰু মই সদায় এটা কথা কৈ আহিছোঁ যে দীঘলীয়া পৰিক্ৰমাত আমি অগ্ৰজসকলক যেতিয়া আমি সাংবাদিকতা ক্ষেত্ৰখনত আহোঁ, এতিয়া ৰমণী বৰ্মন ছাৰ সাংবাদিক আছিলে নলবাৰীৰ, ৰমণী বৰ্মন ছাৰৰ ঘৰত গৈছিলোঁ, যে সাংবাদিক কেনেকৈ চাবলৈ গৈছিলোঁ। ৰাজেন বৈশ্য চামতাৰ কেনেকৈ কৰে আমি চাব গৈছিলোঁ, মৃণাল মল্লবাতৰ সান্নিধ্য বিচাৰিছিলোঁ। যে সেই তেতিয়াৰ সাংবাদিকসকলৰ সেই যিটো তেওঁলোকৰ বাট, তেওঁলোকৰ ন্যায় নীতি, এইবিলাক আমি চাই আমি নিজে সেইবিলাক প্ৰয়োগ কৰাৰ কাৰণে চেষ্টা কৰি আহিছোঁ। এতিয়া কথাটো হ'ল বৰ্তমান সময়ত সংবাদ গোষ্ঠীৰ ভালেখিনি সংবাদ গোষ্ঠী আছে যিয়ে সাংবাদিকক সাধাৰণ মানুহখিনিও নিদিয়ে, এটকাও নিদিয়ে, কিন্তু 24 ঘণ্টাই
খটুৱাব বিচাৰে। তেতিয়া 24 ঘণ্টাই যেতিয়া এগৰাকী সাংবাদিকে খাটিবলগীয়া হয়, বাইকত তেল ভৰাই যেতিয়া এটা নিউজ আনিব যাব লগা হয়, তেতিয়া সি ক'ৰবাত নহয় ক'ৰবাত কম্প্ৰমাইজ কৰিবলৈ বাধ্য হয়। কোনোবাই 500 টকা এটা আগবঢ়াব বা কোনোবাই 1000 টকা এটা আগবঢ়াব, তেতিয়া সেই কিছুমান সাংবাদিকে ল'বলৈ বাধ্য হয়। আৰু কেতিয়াবা কি হয়, সাংবাদিকসকল আনৰ দ্বাৰা প্ৰৰোচিত হৈ আচলতে প্ৰবঞ্চনাৰ বলি হয়। তেওঁলোকক নিউজ কৰিবলৈ মাতি নিয়া হয়, মাতি নি নানান ধৰণে প্ৰলোভিত কৰা হয় আৰু প্ৰলোভিত কৰি তেওঁলোকে অপপ্ৰচাৰ কৰি সেই সাংবাদিকৰ বদনাম কৰে। তেনেকৈও বহু ক্ষেত্ৰত এতিয়া সাংবাদিকৰ বদনাম হৈছে। আৰু এটা কথা হৈছে যে তেতিয়া সাংবাদিক যেতিয়া এপইণ্টমেণ্ট দিয়া হয়, অলপ চোৱা হয় যে সেই ল'ৰাজন কেনেকুৱা। এজন যদি আমাৰ সৰ্থেবাৰীত এজন সাংবাদিক দিয়ে, তেতিয়া হাউচৰ পৰা সৰ্থেবাৰীৰ বিশিষ্ট সাহিত্যিক, শিক্ষাবিদক ফোন কৰি বা খবৰ ল'ব যে এনেকৈ এটা ল'ৰা আমাৰ এপ্লিকেশ্যন দিছিলে, কেনেকুৱা হ'ব ল'ৰাটো দিমনে। কিন্তু আজিকালি কি হয়, শিক্ষা দীক্ষা নথকা ল'ৰা বা কোনো ধৰণৰ জ্ঞান নথকা ল'ৰা, মানে সৰু ল'ৰা, সেই ল'ৰাবিলাকক পৰ্টেলেই হওক বা বিভিন্ন সংবাদ মাধ্যমে তেওঁলোকক সাংবাদিকতাৰ একোখন কাৰ্ড দি দিছে, নহ'লে এটা বুম উঠাই দিছে, যিটোৱে নেকি সেই মানুহখিনি হয়তো সেই ল'ৰাখিনি হয়তো বুজিয়ে পোৱা নাই যে সাংবাদিকতা কি। গতিকে বুজি নোপোৱাকৈ তেওঁলোকৰ হাতত এটা বুম পৰিছে, তেওঁলোকৰ হাতত এটা হয়তো কেমেৰা পৰিছে, তেওঁলোকে নিউজ কৰিবলৈ গৈ ক'ৰবাত মানে প্ৰৰোচিত হয় বা ক'ৰবাত তেওঁলোকে বদনামী হৈ যায়। গতিকে এই ব্যৱস্থা যিটো, এই ব্যৱস্থাটোৰ কিন্তু নিয়ন্ত্ৰণ কৰিব লাগিব। আৰু নিয়ন্ত্ৰণ কৰিব লাগিব সংবাদ মাধ্যমৰ মূল গোষ্ঠী বা চৰকাৰে। আৰু চৰকাৰে এই ক্ষেত্ৰত কিন্তু ব্যৱস্থা নল'লে সংবাদ মাধ্যমৰ যিটো এতিয়া ব্যৱস্থা, ই এতিয়া হাঁহিয়তাৰ পাত্ৰ হ'ব গৈ আছে লাহে লাহে, বা অবিশ্বাসৰ পাত্ৰ হ'ব গৈ আছে লাহে লাহে। গতিকে সংবাদ মাধ্যমটো যদি তেনেকুৱা হয়, তো গণতন্ত্ৰৰ কাৰণে অত্যন্ত অশুভ এটা পৰম্পৰা হ'ব বা অশুভ এটা ব্যৱস্থা হ'ব। গতিকে গণতন্ত্ৰ ৰক্ষাৰ ক্ষেত্ৰত বা সামাজিক পৰিকাঠামো ধৰি ৰখাৰ ক্ষেত্ৰত বা ভাষা সংস্কৃতি ধৰি ৰখাৰ ক্ষেত্ৰত সংবাদ মাধ্যমক শক্তিশালী কৰি ৰাখিবই লাগিব। আৰু সংবাদ মাধ্যমক শক্তিশালী কৰিবলৈ হ'লে এই যিখিনি আমাৰ মফচলীয় সাংবাদিক, এই মফচলীয় সাংবাদিকসকলক নিয়ন্ত্ৰিত কৰি গুণগত দিশ আমি চাই কিনে এটা ইতিবাচক পদক্ষেপ বা ইতিবাচক ৰাস্তাৰে আগবাঢ়িব লাগিব। আমি তালুকদাৰদেৱক আমি ধন্যবাদ জনাইছোঁ। তেখেতৰ যি যাত্ৰা, সেই যাত্ৰা অব্যাহত থাকক। আমি তেখেতে যিহেতু এই সংবাদ ক্ষেত্ৰখনৰ সৈতে আজি সুদীৰ্ঘ 25টা বছৰ জড়িত হৈ ইতিমধ্যে 26 বছৰ ভৰি থ'লে, আমি তেখেতৰ কিছু ব্যক্তিগত জীৱনৰ কথা আমি জানিবলৈ চেষ্টা কৰিম। সংবাদ ক্ষেত্ৰখনৰ গোটেই কথাখিনি আপুনি ইতিমধ্যে কৈ দিলে। আপুনি যিহেতু 26 বছৰ এই ভৰি দিলে সংবাদ ক্ষেত্ৰখনত, আমি যদি কিছু ব্যক্তিগত কথা আমি জানিবলৈ যদি চেষ্টা কৰোঁ, আপুনি বহু ক্ষেত্ৰত আমি দেখা পাইছোঁ যে আমি কেইবাটাও বঁটাৰে আপুনি নিৰ্বাচিত হৈছে, বহু ক্ষেত্ৰত আপুনি বঁটা বাহনো লাভ কৰিছে। আমি যদি সেই সম্পৰ্কত যদি কিছু কথা জানিবলৈ যদি পাওঁ আপোনাৰ ব্যক্তিগত। আচলতে মই যেতিয়া সংবাদ ক্ষেত্ৰত নামিছিলোঁ, সাংবাদিক হিচাপে সাংবাদিকতা আৰম্ভ কৰিছিলোঁ, সেই সতীৰ্থসকলৰ যিবিলাক নিউজ আমি দেখিছিলোঁ, বা অজিত ভূঞা, পৰাগ দাস বা অনিল মজুমদাৰৰ যিবিলাক প্ৰতিবেদন আমি পাইছিলোঁ, তেতিয়া আমি এটা মনত এনেকৈ ভাবিছিলোঁ যে আচলতে প্ৰতিবেদনবিলাক প্ৰভাৱ বিস্তাৰ কৰিব পৰা প্ৰতিবেদন হ'ব লাগে। মই যেতিয়া এটা নিউজ লিখিম, সেই নিউজটো এটা প্ৰভাৱ বিস্তাৰ কৰিব পৰা নিউজ হ'ব লাগে, তেনেকৈ ভাবি তেতিয়া নিউজ কৰিছিল। আৰু মই যেতিয়া বাতৰি কৰোঁ, মোৰ সদায় এটাই লক্ষ্য আছিলে, তথ্যই মোক যিফালে নে মই সেইফালে বাতৰিটো কৰোঁ। মোক 100 বেয়া পায় পাব, মোৰ ক'বলগীয়া নাই, মোক 200 বেয়া পায় পাওক, মোৰ ক'বলগীয়া নাই। কিন্তু যদি নিউজটো শুদ্ধ আৰু সত্য, আৰু সেই নিউজটো যদি বৃহত্তৰ সমাজ এখনৰ উপকাৰ কৰে, তেতিয়া মই সেই নিউজটো কৰি দিওঁ। তেনেধৰণৰ এটা ৰাস্তাৰে মই গৈ থকা সময়ত বিভিন্ন লোকে মোৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰিছে, মোৰ বদনাম কৰিছে। মই সেইবিলাক চোৱা নাই, ঘূৰি চোৱা নাই। বদনাম কৰিবই, পথটো তেনেকুৱা, মোক বদনাম কৰি কেনেকৈ বহাই দিব পাৰি, যিহেতু সততাৰে নিউজ কৰি আগবাঢ়ি যাম। গতিকে মোক পইচা দি কোনেও বহাব নোৱাৰে, পইচা দি মোক কিনিব নোৱাৰে। পইচা দি যেতিয়া মোক কিনিব নোৱাৰে, তেতিয়া অপপ্ৰচাৰৰ আশ্ৰয় লৈ মোক ডমিনেট কৰিব বিচাৰে। কিন্তু মই সেই অপপ্ৰচাৰক প্ৰশ্ৰয় দিয়া মানুহ মই নহয়। গতিকে তেনেকৈ মই এটা আইডিঅ'লজিত থাকি মই আগবাঢ়ি আছোঁ। মই নিজে কোনো ধৰণৰ মাদক দ্ৰব্য মই সেৱন নকৰোঁ, কোনো ধৰণৰ ৰাগিয়াল দ্ৰব্যৰ লগত মই তামোল, চিগাৰেট, মদ ভাং মই একোৱেই নাখাওঁ। এটা আদৰ্শত থাকি মই কাম কৰিছোঁ যে সাংবাদিক, গতিকে মই যদি এইটো কাম কৰোঁ মোক কোনোবাই হাঁহিব, মই যদি এইটো কাম কৰোঁ মোক কোনোবাই হাঁহিব। এই মনোভাৱটো সদায় লৈ মই কাম কৰি গৈ আছোঁ। আৰু কাম কৰি যেতিয়া গৈ আছোঁ, তেতিয়া স্বীকৃতি পাইছোঁ। যেতিয়াই অনুষ্ঠান প্ৰতিষ্ঠান, আচলতে মই সদায় এই কথাটো কওঁ যে আপোনাৰ যেতিয়া কাম কৰি যাব, আপুনি কাম কৰি থাকোঁতে ভাবিব নালাগে যে মোক কোনেও দেখা নাই। এটা থাৰ্ড আই আছে, এই থাৰ্ড আই চাই থাকে কোনে কি কাম কৰিছে। আৰু থাৰ্ড আইবিলাক যদি আপুনি অনুষ্ঠান প্ৰতিষ্ঠান বুলি ভাবে, অনুষ্ঠান প্ৰতিষ্ঠান বা বিভিন্ন সচেতন ব্যক্তি, তেওঁলোকে চাই থাকে এই কামবিলাক।
আৰু সেই কামৰ স্বীকৃতিস্বৰূপে মই বহুকেইটা বঁটা এই সময়ত পাবলৈ সক্ষম হৈছোঁ। এই 25 বছৰীয়া বৰ্ণিল যাত্ৰাত বহুকেইটা বঁটা মই পাইছোঁ। তাৰ ভিতৰত বীৰেনা সংবাদ প্ৰহৰী বঁটা বা আৰোহণ মিডিয়া বঁটা, ৰঘুনাথ চৌধুৰী মিডিয়া বঁটা, এনেকৈ মই কেইবাটাও বঁটা পাবলৈ সক্ষম হৈছোঁ। আৰু এইটো মোৰ আচলতে মই যে কাম কৰি গৈছোঁ এই কামৰ এটা স্বীকৃতি বুলি মই নিজে অনুভৱ কৰিছোঁ। আৰু তেনেকুৱা স্বীকৃতি পালে ভাল পাওঁ, সকলোৰে ভাল লাগে আৰু কৰ্মস্পৃহাটো বাঢ়ি যায়। গতিকে কৰ্মস্পৃহাটো বাঢ়ি গৈছে, তেনেকৈ কাম কৰি গৈ আছোঁ। কামৰ পৰিসৰ বাঢ়িছে। সমগ্ৰ অসমৰ সাংবাদিক সতীৰ্থসকলৰ চিন্তা চৰ্চা কৰি তেওঁলোকৰ কাৰণেও কাম কৰিছোঁ, বাতৰি কাকতৰ কাৰণে কাম কৰিছোঁ, নিউজ চেনেলৰ কাৰণে কাম কৰিছোঁ। গতিকে কামৰ পৰিসৰ বাঢ়িছে আৰু এই ধৰণে কাম কৰি গৈ আছোঁ। ধন্যবাদ জনাইছোঁ। নকুল তালুকদাৰদেৱ সংবাদ ক্ষেত্ৰখনৰ এগৰাকী প্ৰতিষ্ঠিত সাংবাদিক আৰু অসমৰ এটা আগশাৰী ছেটেলাইট চেনেলত তেওঁ বৰ্তমান কৰ্মৰত হৈ আছে। তদুপৰি এই নকুল তালুকদাৰ সাহিত্য আৰু নাট্যগোষ্ঠীৰ লগতো তেখেত জড়িত। আমি যদি সাহিত্যৰ কথা যদি আমি আপোনাক যদি সোধোঁ, আমি এইটো কথাই কৈছোঁ আপুনি বীৰেনা গোষ্ঠী অসমকে ধৰি বিভিন্ন অনুষ্ঠান সাহিত্য অনুষ্ঠানত জড়িত হৈ আছে। আপোনাৰ বিভিন্ন প্ৰবন্ধই হওক বা কবিতাই হওক এই ক্ষেত্ৰত কিছু প্ৰকাশো পাইছে। কেনেকুৱা এই যাত্ৰাটো? আচলতে মই সম্পূৰ্ণ এটা সামাজিক প্ৰাণী ক'ব গ'লে। মই ছাত্ৰ সন্থাত থকাৰ সময়তে মই বহু কবিতা লেখা আৰম্ভ কৰিছিলোঁ আৰু তেতিয়াৰ পৰা এতিয়ালৈকে বহু কবিতা লিখিলোঁ, বহু কবিতা পুথি প্ৰকাশ হ'ল। আৰু সেই তেনেকৈ মই বিভিন্ন আমি হেৰিত জড়িত হ'লোঁ। এটা প্ৰগতিশীল সাহিত্য সাংস্কৃতিক গোষ্ঠী বুলি সৰ্থেবাৰীত এটা সাহিত্য গোষ্ঠীৰ জন্ম দিছিলোঁ। ময়েই তেতিয়া প্ৰতিষ্ঠাপক সম্পাদক আছিলোঁ আৰু পিছত মই সভাপতি হৈছিলোঁ এই অনুষ্ঠানটোৰ। গতিকে তাৰপিছত মই আমাৰ সাহিত্য সভাৰ লগত জড়িত হ'লোঁ। 1995 চনত যেতিয়া সৰ্থেবাৰীত সাহিত্য সভাৰ আমাৰ 61ম অধিৱেশন হ'ল, সেই অধিৱেশনত মই একেবাৰে সক্ৰিয়ভাৱে লাগিলোঁ অধিৱেশনত। তাৰ পিছৰ পৰা সাহিত্য সভাত থাকিলোঁ। কিন্তু সেই সময়ত মানে কি হ'ল, সাহিত্য সভাৰ অধিৱেশন যোৱাৰ পিছত এই হিচাপক লৈ এটা খেলি মেলি হৈ ভাৰতীয় উদ্যান চক্ৰ প্ৰায় 5 বছৰমান বন্ধ হৈ থাকিল। আৰু তেতিয়া চন্দ্ৰপ্ৰসাদ শইকীয়া আছিলে। চন্দ্ৰপ্ৰসাদ শইকীয়াৰ লগত আলোচনা কৰি এনেকৈ কেইবাগৰাকীও বিশিষ্ট সাহিত্যিকৰ আলোচনা কৰি অলপ ইনিচিয়েটিভ ল'লোঁ আৰু ইনিচিয়েটিভ লোৱাৰ পিছত ভাৰতীয় উদ্যান চক্ৰ পুনৰ খোল খালে আৰু সকলো সক্ৰিয় হ'ল। আৰু তাৰপিছত মোক সম্পাদকৰ দায়িত্ব দিয়া হ'ল ভাৰতীয় উদ্যান চক্ৰৰ। তেনেকৈ মই সাহিত্য সভাৰ ভাৰতীয় উদ্যান চক্ৰৰ সম্পাদক হ'লোঁ, সাহিত্য সভাৰ শাখা। তেনেকৈ সাহিত্যৰ অনুষ্ঠানবিলাকৰ লগত জড়িত হৈ থাকিলোঁ। নাট্য অনুষ্ঠান আমাৰ ইয়াতে আছিলে, নাট্য অনুষ্ঠানৰ লগতো জড়িত হ'লোঁ। সদৌ অসম বিকৃত নাটকৰ একাংকিক নাট প্ৰতিযোগিতা কৰা হৈছিলে, তাতো জড়িত হৈ থাকিলোঁ। তাৰপিছত ছাত্ৰ সন্থাৰ লগত জড়িত হৈ শিল্পী দিৱস, ৰাভা দিৱস এইবিলাক অনুষ্ঠান নিজে আগভাগ লৈ অনুষ্ঠিত কৰোঁ, তেনেকৈ জড়িত হৈ থাকিলোঁ। মানে সৰ্থেবাৰীত যিমান সামাজিক অনুষ্ঠান আছে এই সামাজিক অনুষ্ঠানত জড়িত হৈ থাকিলোঁ। সৰ্থেবাৰী পাঁচকেল গয়াগড়ৰ লগত জড়িত হ'লোঁ, পাঁচকেল উন্নয়ন সমিতিৰ সম্পাদকৰ দায়িত্ব ল'লোঁ, লৈ তেনেকৈ সমাজৰ সেৱা কৰিলোঁ। বহুকেইটা পদত কাৰ্যনিৰ্বাহ কৰি মই একাধিক্ৰমে সেৱা কৰিছোঁ। মই বাপুজী মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক আছিলোঁ ছাত্ৰ একতা সভাৰ। গতিকে তেনেকৈ মই ছাত্ৰ সেৱা কৰিলোঁ। মই বৰপেটা জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি, বৰপেটা মহকুমা ছাত্ৰ সন্থাৰ সভাপতি, তেনেকৈ ছাত্ৰ সন্থাত মই সেৱা কৰিলোঁ। গতিকে এনেকৈ বিভিন্ন দল সংগঠনৰ লগত লাগি থাকিলোঁ। আৰু লাগি থাকি মই বীৰেনা গোষ্ঠী অসমৰ লগতো লাগি থাকিলোঁ। বীৰেনা গোষ্ঠী অসমৰ উপদেষ্টা হিচাপে তেওঁলোকৰ লগত লাগি আছোঁ। এটা ভাল ইতিবাচক পদক্ষেপেৰে আগবাঢ়ি আছে, কাম কৰি আছে যথেষ্ট। এতিয়া যিখিনি অনুষ্ঠান কাম কৰা অনুষ্ঠান, সেই অনুষ্ঠানৰ লগত মই জড়িত থাকোঁ বা সাংস্কৃতিক যিখিনি অনুষ্ঠান, সাংস্কৃতিক অনুষ্ঠানতো মই জড়িত থাকোঁ। আমি যেতিয়া প্ৰগতিশীল সাহিত্য সাংস্কৃতিক গোষ্ঠী সৃষ্টি কৰিছিলোঁ, তেতিয়া মই কেইবাগৰাকীও গায়ক সৃষ্টি কৰিছিলোঁ সৰ্থেবাৰীত। মই সেই গায়কবিলাকক লৈ বিভিন্ন অঞ্চলত প্ৰগ্ৰাম কৰিবলৈ লৈ যাওঁ, বাছ ভাড়া কৰোঁ আৰু লৈ যাওঁ। তেনেকৈ মানে গায়ক তেনেকৈ মই সৃষ্টি কৰিছিলোঁ। আৰু পৰৱৰ্তী সময়ত PJ প্ৰিন্সৰ যেতিয়া ক'লে যে এখন নাটক খুলিম, তেতিয়া সহযোগ কৰিলোঁ। আৰু মোৰ ইয়াতে মই ৰাজধানীৰ ভাইমন নাট্য দলৰ জন্ম দিলোঁ। গতিকে সেই ৰাজধানীৰ ভাইমন নাট্য দলে PJ প্ৰিন্সৰ বলিষ্ঠ যিটো পৰিচালনা, সেই পৰিচালনাত আৰু আমাৰ পৰিকল্পনাত এতিয়া সমগ্ৰ অসমত চৰ্চাত আছে, শীৰ্ষত আছে। সকলোৱে চৰ্চা কৰে, ৰাজনন্দিনী বুলি এবাৰ চৰ্চা কৰে, সেইটো ভাল লাগে। আৰু সকলো ৰাইজকে এখন ভাল নাটক দিয়াৰ কাৰণে আমি চেষ্টা কৰিছোঁ। এই ধৰণে সংস্কৃতিৰ ক্ষেত্ৰৰ লগত জড়িত হৈছোঁ, সাহিত্য ক্ষেত্ৰৰ লগত জড়িত হৈ আছোঁ। আৰু ভাষাটোক অত্যন্ত ভাল পাওঁ, শ্ৰদ্ধা কৰোঁ। আৰু ভাষাটোক যিমান পাৰোঁ শুদ্ধকৈ ক'বলৈ চেষ্টা কৰোঁ, শুদ্ধকৈ লিখিবলৈ চেষ্টা কৰোঁ। এতিয়াও বহু ভুল হয়, কিন্তু চেষ্টাটো অব্যাহত আছে আৰু ভুল নকৰিবলৈ প্ৰয়াস কৰোঁ। কিন্তু যেতিয়া সৰু সৰু কিছুমান ভুল ভাষাটোৰ ক্ষেত্ৰত বেলেগে কৰা দেখোঁ, তেতিয়া অলপ বেয়া লাগে। গতিকে পৰ্যাপ্ত পৰিমাণে ভাষাটো শুদ্ধকৈ ক'বলৈ প্ৰয়াস কৰোঁ আৰু ভাষাটো
যথেষ্ট ভাল পাওঁ আচলতে মাতৃভাষা অসমীয়া কৈ ভাল পাওঁ, অসমীয়া লিখি ভাল পাওঁ আৰু ভাষাটোৰ হকে কিবা কৰি যাব লাগে। মোৰ এটাই আইডিয়লজি যে সমাজখনৰ কাৰণে কিবা কৰি যাব লাগে, ভাষাটোৰ কাৰণে কিবা কৰি যাব লাগে, সংস্কৃতিৰ কাৰণে কিবা কৰি যাব লাগে। ভাষা সংস্কৃতি যদি নাথাকে এটা জাতি কেতিয়াও জীয়াই থাকিব নোৱাৰে, আৰু জাতিৰ যদি পৰিচয় নাথাকে অস্তিত্বই নাই। আৰু মানুহ যেতিয়া হৈছোঁ, মোৰ এটা আইডিয়লজি কি, মই নিজকে হেৰি কৰি লৈছোঁ যে মানুহ মৰাৰ পিছত জীয়াই থাকিব লাগে। মই মৰাৰ পিছত জীয়াই থাকিব বিচাৰোঁ। এতিয়া মোৰ বিৰুদ্ধে যিমানে যোনে অপপ্ৰচাৰ কৰি থাকক, মোৰ ক'বলগীয়া একো নাই। কিন্তু মই নিজে জানো যে মই কোনো ধৰণৰ অসামাজিক কামত লিপ্ত হোৱা নাই, সমাজৰ ক্ষতি হোৱা কোনো কাম মই কৰা নাই, মই এইটো নিজে জানো। গতিকে মই সেই ধৰণে কাম কৰি গৈছোঁ আৰু কোনোদিন বায়াৰ্ছ হোৱা নাই, নিউজৰ ক্ষেত্ৰত বায়াৰ্ছ হোৱা নাই। কোনোদিন মই নিউজ এনেকুৱা যে পেইড নিউজ মই কৰা নাই আজিলৈকে। যোনে যি কৈ থাকক, মোৰ কথাটো এইটো, মই পেইড নিউজ নকৰোঁ, মই বায়াৰ্ছ হোৱা নাই। বহুতে কিয় অপপ্ৰচাৰ কৰে, সাংবাদিকৰ সমস্যা, বহুতে কিয় অপপ্ৰচাৰ কৰে, সাংবাদিকৰ কান্ধত বন্দুক থৈ বহুতে গুলিয়াব বিচাৰে। সেই ৰাজনৈতিক নেতাই হওক, পঞ্চায়তৰ নেতাই হওক, ঠিকাদাৰেই হওক, আৰক্ষীয়ে হওক, তেওঁলোকৰ স্বাৰ্থ পূৰণ কৰাৰ কাৰণে সাংবাদিকটোক মাতে। আৰু বহুত সাংবাদিকে গম নাপায়, কাণখন পাতি দিয়ে, কান্ধত বন্দুক থৈ গুলিয়াই তেওঁ আঁৰত থাকি যায়, বদনামী হয় সাংবাদিকটো। গতিকে আমাৰ সাংবাদিকে যেতিয়াই কাণখন পাতি নিদিয়ে, যেতিয়াই তেওঁলোকৰ স্বাৰ্থত ব্যৱহাৰ নহয়, তেতিয়াই সেই সাংবাদিকগৰাকী হয় বেয়া, সেই সাংবাদিকগৰাকী হয় হালধীয়া, সেই সাংবাদিকগৰাকী আৰক্ষীয়েও বেয়া পোৱা হয়, নেতাও বেয়া পোৱা হয়, যেতিয়া তেওঁলোকে নিজে বিচৰা ধৰণে ব্যৱহাৰ কৰিব নোৱাৰে। গতিকে সেইবিলাকৰ পৰা আঁতৰত থাকি এটা নিৰ্দিষ্ট চাৰ্কুল এটা তৈয়াৰ কৰি লৈছোঁ আৰু সেই ধৰণে আগবাঢ়ি গৈ আছোঁ। গতিকে কোনে ভাল পাইছে, কোনে বেয়া পাইছে মই সেইটো নাচাওঁ। মই চাওঁ যে মই যিটো নিউজ কৰিছোঁ সেইটো ঠিকে আছেনে নাই, তেনেধৰণে কৰি গৈছোঁ। এবাৰ মইতো আক্ৰমণৰ বলি হৈছোঁ বিভিন্ন ধৰণে, আৰু এইটো বাৰু বিশেষ হেৰি নহয়। কিন্তু মোক যেতিয়া সংবাদ মাধ্যমৰ পৰা আপোনাৰ প্ৰতিমূৰ্তিও ক'ৰবাত জ্বলোৱা হৈছিল নেকি? হয়, তেনেকুৱা অসমৰ ইতিহাসত এগৰাকী সাংবাদিক মই যাৰ প্ৰতিমূৰ্তি জ্বলিছিল, আৰু যিদিনা মোৰ প্ৰতিমূৰ্তি জ্বলোৱা হৈছিল সিদিনা মই খুবেই এক্সাইটেড, আৰু মইতো ছুইচাইড এটেম্প কৰিছিলোঁ সেইদিনাখন। কিন্তু সঠিক সময়ত দুটা ফোন কল আহিছিল মোৰ ওচৰত, আৰু সেই দুটা ফোন কলে মোৰ জীৱনটো আজি বচাই দিছে। আজি আচলতে এই কথাটো অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন, আৰু ক'ব লাগিব। যি কাৰণতে নহওক, একাংশ মানুহে অপপ্ৰচাৰে হওক, যি কাৰণতে নহওক মোক বেয়া পালে, তেওঁলোকে কাৰোবাৰ চক্ৰান্তত পৰিয়েই হওক, তেওঁলোকে মোৰ প্ৰতিমূৰ্তি জ্বলালে। অভিযোগ তেওঁলোকৰ যি আছিল, সেই অভিযোগক মই সেইদিনাই প্ৰত্যাহ্বান জনাই মই ফেচবুকত লিখিছিলোঁ, মই শুদ্ধ আৰু সত্য, মোক অসত্য বুলি প্ৰমাণ কৰক। আজিলৈকে মোক কোনে অসত্য বুলি প্ৰমাণ কৰিব পৰা নাই। মই সম্পূৰ্ণ তথ্যভিত্তিক শুদ্ধ নিউজ লিখিছোঁ, মই আজিও কম শুদ্ধ নিউজ লিখিছোঁ, সম্পূৰ্ণ তথ্যভিত্তিক নিউজ, কোনো অশুদ্ধ নিউজ নহয়। গতিকে তাত কোনোবা ভুল বুজাবুজি কিবা কিবি হ'ল, হয়তো ভুল বুজি মোৰ লগত কোনো ধৰণৰ কথা আলোচনা নকৰাকৈ কাৰোবাৰ প্ৰৰোচনাত পৰি কিছু অংশই এই কামটো কৰিলে। কিন্তু এই যে মই ক'লোঁ সঠিক সময়ত মোৰ দুটা ফোন আহিছিলে, এটা প্ৰতিদিন টাইমৰ এতিয়া কাৰ্যবাহী সম্পাদক সনীত ভূঞা, আৰু তাৰপিছতে প্ৰতিদিন চেনেলৰ আমাৰ মুখ্য সম্পাদক নীতিমণি শইকীয়াৰ। সনীত ভূঞাই ফোনটো কৰি মোক কৈছিল যে আপুনি এক্সাইটেড নহ'ব, আপোনাৰ গোটেই কথাবিলাক আমি জানো, আপুনি ছাত্ৰ সন্থা কৰাৰ দিনৰ পৰাই আপোনাক জানো, গতিকে আপোনাক যিহেতু আমি জানো, আপুনি কোনো ধৰণৰ চিন্তা নকৰিব, সুন্দৰকৈ আপুনি ঘৰত বহি থাকক, আপুনি একোৱেই চিন্তা নকৰিব, কি হৈছে আপুনি সেইবিলাক ভাবিবলগীয়া নাই। আৰু মোক ফোন কৰাৰ উপৰি পৰিবাৰকো কৈছিল যে তেওঁক আজি গোটেই দিনটো আপোনালোকে লগ নেৰিব, সংগ নেৰিব। তেওঁলোকে এই কথাটো যে উপলব্ধি কৰিছিল যে মই কিবা এটা অঘটন ঘটাব পাৰোঁ, তেওঁলোকে সেই উপলব্ধি কৰি সেই সঠিক সময়ত তেওঁলোকে ফোন দুটা কৰিছিল। নীতিমণি শইকীয়াই এটা কথাই কৈছিল যে অসমততো কোনো বেলেগ সাংবাদিকৰ জ্বলা নাই নহয়, আপোনাৰ জ্বলিছে মানে আপুনি কিবা বিশেষ, গতিকে প্ৰতিমূৰ্তি জ্বলাটো একো ডাঙৰ কথা নহয়, পাৰিলে আপোনাকো জ্বলাই দিব। মোৰ তেনেকৈ হৈছিল, পাৰিলে আপোনাক জ্বলাই দিব, আপোনাক পোৱা নাই প্ৰতিমূৰ্তি জ্বলাইছে, গতিকে এইটো একো ডাঙৰ কথা নহয়। আপুনি যিটো নিউজৰ কাৰণে আপুনি ভিক্টিম হৈছে, আপুনি মানুহকেইটাৰ চিন ৰাখক যিকেইটাই কৰিছে, পিছত এইবিলাক মানুহৰ বিৰুদ্ধে আপুনি যেতিয়াই পাব তেতিয়াই বাতৰি কৰিব, কিন্তু আপুনি ভাঙি নপৰিব, আমি আপোনাৰ লগত আছোঁ। এই ধৰণে নীতিমণি শইকীয়াই সাহস দিছিল, সনীত ভূঞাই সাহস দিছিল, আৰু সেই সাহসৰ বিনিময়ত আচলতে মোৰ এইটো নেক্সট এডিশ্যন বুলি ক'ব লাগিব, নেক্সট এডিশ্যন। তাৰপিছত মই ঘূৰি চোৱা নাই, পৰৱৰ্তী সময়ত মই আগুৱাই গৈ আছোঁ, কামেৰে আগুৱাই গৈ আছোঁ, আৰু যিখিনি মানুহে সেই কামটো কৰিছে মই তেওঁলোকক বেয়াও পোৱা নাই। তেওঁলোকৰ যেতিয়াই নিউজ কৰিব লাগে মই কৰিছোঁ। এটা ভুল বুজাবুজিত
কাৰোবাৰ প্ৰৰোচনাত সেই কামটো হৈছিলে সেই মানুহখিনিও ধৰি থকা নাই, ময়ো ধৰি থকা নাই। সেই মানুহখিনিয়ে পৰৱৰ্তী সময়ত মোক আৰু বহুত সন্মানো দিছে, গতিকে মই সেইটো আৰু ধৰি থকা নাই। গতিকে তেনেকুৱা ঘটনা ঘটে সাংবাদিকৰ ক্ষেত্ৰত। কিন্তু মই সাংবাদিকসকলক সজাগ হ'ব সেইকাৰণে কওঁ যে সদায় তথ্যই যিফালে নিয়ে সেইফালে নিউজ কৰিব। এটা কথা মই ক'ব লাগিব, যেতিয়াই মই এখন কাকতত, মই আজি নামটো নকওঁ, তেখেতৰ লগত মই তৰ্কযুদ্ধত লিপ্ত হৈছিলোঁ, সম্পাদক মোক এই কাকতখনৰ পৰা তেওঁ উলিয়াই দিব বিচাৰিছিলে এই কথাটোক লৈ। তেতিয়া মই গৈ তেওঁৰ লগত আৰ্গুমেণ্ট কৰিব বিচাৰিলোঁ, তেওঁ মোৰ কথা নুশুনে। তেতিয়া মই কৈছোঁ ৰ'ব, মই আমাৰ সেই সম্পাদকগৰাকীক মই ক'লোঁ যে আপুনি মোতকৈ জুনিয়ৰ এইখন কাকতত, মই ছিনিয়ৰ, আপুনি কথা শুনিব লাগিব। মই তেতিয়া আৰু মই ভাবিছোঁ যে নহয়, যে মই উলিয়াই দিব, গতিকে মই কথাখিনি ক'ব লাগিব। মই জোৰ কৰি তেওঁক এটা কথা ক'লোঁ যে মই আপোনালোক এটা প্ৰশ্নৰ উত্তৰ দিয়ক, মই আঁতৰি গুচি যাম, আপুনি উলিয়াই দিব মোক। মই কৈছিলোঁ যে ৰাইজৰ লগত থাকিব লাগে, আপোনালোকে ৰাইজৰ লগত মিলি নাথাকে, ৰাইজৰ লগত মিলি থাকিব, যে সেই বাতৰি নকৰিব। তেতিয়া মই কৈছিলোঁ যে ৰাইজৰ লগত মই কেনেকৈ মিলি থাকিম, মই ৰাইজৰ লগত মিলি থাকিব নোৱাৰোঁ, আপুনি মোক উত্তৰটো দিয়ক, মই গুচি যাম বছ। কি উত্তৰ? মই বোলো মই এটা সময়ত এখন গাঁৱত যাই উপস্থিত হ'লোঁ, তাত বিৰাট ডাঙৰ এখন মিটিং হৈ আছে, আৰু সেই মিটিংখনত এফালে এগৰাকী মহিলা, অকলে এগৰাকী মহিলা, আনফালে 10খন গাঁৱৰ ৰাইজ তাত লগ হৈ আছে আৰু এখন মিটিং কৰিছে যে সেই মহিলাগৰাকী ডাইনী আৰু সেই ডাইনীৰ বিচাৰ হ'ব লাগে, আল্টিমেটলি ডাইনীগৰাকীক হত্যা কৰা হ'ব। এতিয়া মই সেই সময়ত ৰাইজৰ লগত থাকিলে 10খন গাঁৱৰ ৰাইজৰ লগত থাকিব লাগিব, আৰু শুদ্ধ আৰু সত্যৰ পক্ষত থাকিলে অকল মহিলাগৰাকীৰ পক্ষত থাকিব লাগিব। মই তেতিয়া সম্পাদকজনক প্ৰশ্ন কৰিছিলোঁ যে মই এতিয়া ডাইনী বুলি নিউজটো কৰিম নে অন্ধবিশ্বাসৰ বলি এগৰাকী মহিলা বুলি নিউজটো কৰিম, আপুনি মোক উত্তৰটো দিয়ক। যদি মই ৰাইজৰ লগত থাকিব লাগে তেতিয়া সেই মহিলাগৰাকীৰ বিৰুদ্ধে মই নিউজ কৰিব লাগিব, আৰু যদি সত্যৰ শুদ্ধৰ পক্ষত থাকিব লাগে মই ৰাইজৰ বিৰুদ্ধে গৈ এগৰাকী মানুহৰ স্বাৰ্থত মই নিউজটো কৰিব লাগিব। তেতিয়া সম্পাদকগৰাকীয়ে কৈছিল হয় ঠিকে আছে, আপোনাৰ শুদ্ধ, আৰু সেই তেতিয়াৰ পৰা সম্পাদকগৰাকীয়ে মোক খুব ভাল পায় আৰু সেই বাতৰি কাকতত কাম কৰি আছোঁ। গতিকে এই যিটো নিজৰ কনফিডেঞ্চ থাকিব লাগে, মই শুদ্ধ আৰু সত্য, গতিকে মোৰ বিৰুদ্ধে কিমান ৰাইজ আছে, কিমান মানুহ আছে, সেইটো মোৰ কাৰণে ডাঙৰ কথা নহয়। মই শুদ্ধ আৰু সত্য, আৰু মই এইটো জানো যে মোৰ এই নিউজটোৱে আচলতে সমগ্ৰ মানৱ সমাজৰ বা ৰাইজৰ অপকাৰ নকৰে, এচামৰ হয়তো অপকাৰ কৰিব, বা কেতিয়াবা কি হয় চান্স ল'ব বিচাৰে। পঞ্চায়তত তাৰ নিউজ এটা হয়তো বেয়াকৈ লিখি থৈছিলোঁ, কেলেংকাৰীৰ আৰ্থিক কেলেংকাৰীৰ নিউজ এটা লিখি থৈছিলোঁ, সি আহি সেইটো কি কৰিব, এই সামাজিক কিবা কিবি পৰিঘটনাত অপপ্ৰচাৰ কৰি সি জুই লগাই দিয়ে এটা, সেই জুইটো লগাই দি কিনে সি এটা পৰিৱেশ সৃষ্টি কৰিব বিচাৰে সাংবাদিকৰ বিৰুদ্ধে। গতিকে এই ক্ষেত্ৰত আমি সাংবাদিকসকল সজাগ হ'ব লাগে। আমি ধন্যবাদ জনাইছোঁ তালুকদাৰ দেৱক, আৰু তালুকদাৰ দেৱৰ যাত্ৰা অব্যাহত থাকক, তেখেতে নিৰ্ভয়ে সাংবাদিকতা কৰি যাওক, আৰু আমি তেখেতৰ আৰু কিছু কথা পাতিবলৈ যত্ন কৰিম। তেখেত এগৰাকী ব্যতিক্ৰমী ব্যক্তি, ব্যতিক্ৰম সত্তাৰ ব্যক্তি। আপুনি জন্মদিনত আপুনি গছপুলি ৰোপণ কৰিছিল, ৰাজপথৰ দুয়োফালে গছপুলি ৰোপণ কৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল আজিৰ পৰা কিছু বছৰ আগতে। আচলতে কিয় তেনেকৈ মনলৈ আহিল? বহুতে কেক কাটে, ধৰ্মীয় অনুষ্ঠান পাতে, আপুনি কিয় সেই পন্থাটো বা কিয় চিন্তা মনলৈ আহিল? আচল কথাটো হ'ল মই যিটো পৰিৱেশত থাকোঁ, মোৰ পিতৃ ভেটি আছে গুৱাহাটীত, মোৰ পৰিয়াল গুৱাহাটীত থাকে, কিন্তু প্ৰকৃতি মই বেছি ভাল পাওঁ কাৰণে মই গাঁৱৰ ভেটিটো এৰি যোৱা নাই। গাঁৱৰ সমাজখন ভাল পাওঁ, গাঁৱৰ প্ৰকৃতিক পৰিৱেশটো ভাল পাওঁ, সেইকাৰণে মই গাঁৱৰ হেৰিটো এৰি যোৱা নাই। গুৱাহাটীত মোৰ নিজা ঘৰ মাটি আছে, ঘৰৰ সকলো গুৱাহাটীত থাকে, আৰু গুৱাহাটীত ময়ো যদি গ'লোঁ হয় আৰ্থিকভাৱে মই সুৰক্ষিত হ'লোঁ হয়। এতিয়া মই সাংবাদিকতা কৰি কোনো ৰকমে চলি আছোঁ, আৰ্থিকভাৱে মই নিৰাপদ নহয়, কিন্তু তাৰপিছতো মই এই যে গাঁৱক ভাল পাওঁ, বোকা পানী ভাল পাওঁ, প্ৰকৃতি ভাল পাওঁ, আৰু তাৰ লগে লগে এতিয়া যিটো প্ৰকৃতিৰ প্ৰদূষণ, এটা ভয়ংকৰ এটা দিন আহিছে, এটা সময়ত হয়তো মানুহে অক্সিজেনৰ কাৰণে হাহাকাৰ কৰিব লাগিব, কৰোণাৰ সময়ত সেই কথাটো সকলোৱে গম পাইছে। গতিকে প্ৰকৃতি সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে আমি বহুত সময়ত বাতৰি কৰোঁ, অকল বাতৰি কৰাতে দায়িত্বটো শেষ নহয়, আৰু সেইকাৰণে যে নিজে হাতে কামে লাগিব লাগিব, অকল বাতৰি কৰাতে দায়িত্ব শেষ কৰিলে নহ'ব, আনৰ বাতৰি কৰি থাকি বেলেগক খুৱাই থাকিলে নহ'ব, নিজেও কিবা এটা কৰি দেখুৱাব লাগিব। তো মই মোৰ জন্মদিনত কি কৰিলোঁ, 49জোপা গছ ৰোপণ কৰিলোঁ। এইটো মোৰ কথাটো আছিল, এইটো আচলতে এইটো এটা বাৰ্তা, সকলোৰে যাওক জন্মদিনত সকলোৱে 2জোপা হ'লেও গছ ৰুৱক, 100পা নোৱাৰে 2জোপা ৰুৱক। প্ৰত্যেকে যদি নিজৰ জন্মদিনত কেকটো কাটাৰ লগতে, পৰিয়ালক টাইম দিয়াৰ লগতে এজোপা যদি গছ, নিজৰ যদি জেগা নাথাকে ৰুবৰ কাৰণে, ৰাজহুৱা স্থানত ৰোপণ কৰক, এজোপা গছ ৰোপণ কৰক, 2জোপা গছ ৰোপণ কৰক, আৰু সেই 2জোপা গছটোক লালন পালন কৰক। সিদিনাখন জন্মদিন কাৰণে ৰুলোঁ, তাৰপিছত নাই, কিন্তু নহয়। এতিয়া মই 49জোপা ৰুইছিলোঁ, কিন্তু দুখৰ বিষয় যে মোৰ সেই গছ কেইজোপাৰ ওপৰত বাৰম্বাৰ আক্ৰমণ হোৱাৰ কাৰণে কেইজোপামান গছ মৰিল, কিন্তু মই আনিছোঁ আৰু কেইজোপামান গছ। মই সেইটো সংখ্যাই মই আৰু
এই কৰিম। এতিয়া গছ ৰোপণ কৰাৰ সময় নহয়, আৰু সময় অহাৰ লগে লগে মই অলপ বৰষুণ পৰিব দিছোঁ, পৰাৰ লগে লগে মই আকৌ সেই গছপুলিখিনি ৰোপণ কৰিম। কিন্তু 2জোপামান গছ ইতিমধ্যে লহপহকৈ বাঢ়ি আহিছে, গতিকে মই বৰ শান্তি পাইছোঁ। সেই কেইজোপা গছক চালে মই যেতিয়াই সেই গছকেইজোপাৰ কাষত যাম বা সেইফালেদি কাষেৰে গুচি যাম, মোৰ মনটোৱে যি নিৰ্মল আনন্দ পাব, যি শান্তি পাব, কোনো টকাই মোক সেই শান্তিটো দিব নোৱাৰে। আৰু প্ৰত্যেকে যদি এনেকৈ ভাবে যে মই এজোপা গছ ৰুম আৰু সিডাল মই ক'ব পাৰিম যে এইজোপা গছ মই ৰুইছোঁ, কিমান শান্তি, কিমান এটা আনন্দ পাব, আৰু সেই নিজে শান্তি পাব, নিজে আনন্দ পাব, আৰু মানৱ সমাজৰ কাৰণে কল্যাণ হ'ব। বিয়াকুচি মেডিকেলত মই ৰাজ্যিক যিখন চিকিৎসালয়, তাত বহু বছৰ আগতে ছাত্ৰ সন্থাৰ মই মহকুমাৰ সভাপতি হৈ থাকোঁতে এজোপা গছ ৰুইছিলোঁ। পিছত পাহৰি গৈছোঁ। এদিন তাতে যাওঁতে এটা মানুহে মোক দেখুৱাই দিলে, বোলে এইজোপা গছ মনত আছেনে আপোনাৰ? বোলে মনত নাই, আপুনি ৰুই থৈ যোৱা গছ। এতিয়া প্ৰকাণ্ড এজোপা কৃষ্ণচূড়াৰ গছ, এইটো প্ৰকাণ্ড কৃষ্ণচূড়াৰ গছ হৈছে। যেতিয়া সেই মানুহটোৱে মোক ক'লে যে এইজোপা আপুনি ৰুই যোৱা গছ, কিমান এটা ভাল লগা কথা, কিমান এটা আনন্দৰ কথা। গতিকে মই সকলোকে আহ্বান জনাইছোঁ, মই মোৰ জন্মদিনত মই গছ ৰুই মই নিজকে জাহিৰ কৰিব বিচৰা নাই। মই ক'ব বিচাৰিছোঁ সকলোৱে এইটো এটা বাৰ্তা এটা লওক, নকুল তালুকদাৰে দেখোন এনেকৈ গছ ৰোপণ কৰিছে, ময়ো দেখোন পাৰোঁ। মই 10 জোপা নোৱাৰোঁ, 2 জোপা ৰুওঁ, আৰু সেই 2 জোপাক লালন পালন কৰোঁ। লালন পালন কৰি গছ কিন্তু লাগিবই, এইটো নিৰ্ঘাত সত্য। আৰু সেইকাৰণে এইবিলাকত জড়িত, আৰু খেতি বাতিত জড়িত হৈ থাকোঁ অলপ। আমি ধন্যবাদ জনাইছোঁ তালুকদাৰ দেৱক। নকুল তালুকদাৰ সংবাদ ক্ষেত্ৰখনৰ অথবা সাহিত্য ক্ষেত্ৰখনতে নহয়, সমাজখনৰে এগৰাকী প্ৰতিষ্ঠিত ব্যক্তি। প্ৰিয় দৰ্শক, আমি অচিন চিনাকি অনুষ্ঠানত এনে এগৰাকী প্ৰতিষ্ঠিত ব্যক্তিক আপোনালোকৰ ওচৰত চিনাকি কৰি দিওঁ। আমি তেওঁৰ মনৰ কথা আমি জানিবলৈ চেষ্টা কৰোঁ। আজিও আমি নকুল তালুকদাৰৰ মনৰ কথা ইতিমধ্যে জনালে বা জানিবলৈ পাৰিলে। আমি অহা খণ্ডত আকৌ এগৰাকী এনে প্ৰতিষ্ঠিত ব্যক্তিক আপোনালোকৰ মাজলৈ লৈ আহিম।